এইটো মোৰ চমক নহয়, এইটো ৰাইজৰ চমক, কংগ্ৰেছৰ চমক। য'তেই কংগ্ৰেছৰ হাতৰ চিন দেখিছে ৰাইজে তাতে ভোট দিছে, আৰু য'ত আপোনাৰ হাতৰ চিন দেখা নাই ইয়াত তাত ভোট দিয়া নাই। আপোনালোকে এতিয়া চাওক যে হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে কৈ আছে যে এইবাৰ পঞ্চায়তত তেওঁলোকৰ ৰিজাল্ট ভাল হৈছে। মই তেখেতক অনুৰোধ কৰিম অলপ ইতিহাস চাওক। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল, সেই সময়ত যি পঞ্চায়ত নিৰ্বাচন হৈছিল সেই সময়ত 26,000 আমাৰ গাঁও সভাৰ সদস্য আছিল, তাৰ ভিতৰত 21,000 কংগ্ৰেছ জিকিছিল। 2209টা পঞ্চায়ত আছিল, প্ৰায় 90% পঞ্চায়ত কংগ্ৰেছ জিকিছিল। আঞ্চলিক পঞ্চায়তো আছিল, সিমান আঞ্চলিক পঞ্চায়তো জিকিছিল। জিলা পৰিষদ আছিল 219টা, 90% জিলা পৰিষদ কংগ্ৰেছ জিকিছিল। কিন্তু পৰৱৰ্তী 6 মাহৰ ভিতৰত যেতিয়া নিৰ্বাচন হ'ল, কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, কংগ্ৰেছ হাৰিলে। পাৰ্টি ইন পাৱাৰ, বিজেপি পাৱাৰ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ দাবী ধমকি বিভিন্ন প্ৰশাসনক লগাই যিদৰে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই সময়ত তেওঁ যিদৰে ৰিজাল্ট ভাবিছিল সেইটো হোৱা নাই, আৰু সেইকাৰণে তেওঁ এতিয়া বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভোটে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায়, গৌৰৱ গগৈ বুলি বিচৰাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত যি মানুহক অন্যায় কৰিলে, সকলো শ্ৰেণীৰ মানুহক যি অত্যাচাৰ কৰিলে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আহোম সম্প্ৰদায়সকলৰ কথা কওক, মৰাণ মটকসকলৰ কথা কওক, আজি আপোনাৰ ট্ৰাইবেল লোকসকলৰ মনত এটা ডাঙৰ আঘাত যে একদম আমি এজন মুখ্যমন্ত্ৰী পাতিছিলোঁ, হয় কংগ্ৰেছৰ বিৰুদ্ধে দিছিলোঁ, তেওঁক আঁতৰালে। এই কথাবিলাক আপোনাৰ জনজাতি লোকসকলৰ বুকুতো আছে। আজি বঙালী হিন্দু মানুহখিনিও ভাবিছে যে আমাৰ উপযুক্ত প্ৰতিনিধি নাই, যাকে তই তুমি তামাক কৈ যিদৰে মানুহক ব্যৱহাৰ কৰে, ডাঙৰ সৰু নাই যিদৰে আপোনাৰ ব্যৱহাৰ কৰে, শিক্ষক নাই, আমাৰ জ্যেষ্ঠজন নাই, যাক যিধৰণে আপোনাৰ বেয়া ব্যৱহাৰ কৰে, এই কথাবিলাক মানুহৰ মনত এটা ক্ষোভৰ আকাৰ লৈছে, আৰু এইটো এটা ভোটৰ আকাৰ লৈছে। এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই আজি বুজি পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা হৈছে, আৰু বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ কথা ক'ব লাগে। তেওঁ মানুহৰ ওচৰত আহি ক'ব লাগিছিল যে আমি 2 কোটি চাকৰিৰ কথা কৈছিলোঁ, আমি 2 কোটি চাকৰি দিলোঁ। আমি 25 লাখকে বছৰি চাকৰিৰ কথা কৈছিলোঁ, 25 লাখকে বছৰি চাকৰি দিলোঁ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি পালন কৰিলোঁ। সেইবিলাক কথা তেওঁ একাষৰীয়া কৰি যিদৰে এতিয়া ইয়াত এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, ৰাইজৰ চকুত ধৰা পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুতো ধৰা পৰিছে। তেওঁ ইণ্টেলিজেন্সে খবৰ দিছে যে য'ত উজনিত কংগ্ৰেছে মাত্ৰ জিলা পৰিষদত ক'ৰবাত 1000, ক'ৰবাত 500 ভোটত হাৰিছে, ক'ৰবাত আপোনাৰ 70টা 80টা ভোটত গাঁও সভাৰ সদস্য হাৰিছে, আৰু আমাৰ আঞ্চলিক পঞ্চায়ততো মাত্ৰ কেইটামান ভোটত হাৰিছে। তাৰমানে যে নিৰপেক্ষভাৱে যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া তেওঁ যে ধৰাশায়ী হৈ যাব বিজেপি তেওঁৰ নেতৃত্বত থাকিলে, সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভালকৈ বুজি পাইছে। সেইকাৰণে গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছেই হওক চাহটো বাঘটো দেখা হৈছে। বিজেপিৰ এগৰাকী নেতাই